হেল্ল' বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। বন্ধুসকল, সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা এখন নতুন ৰিক্ৰুটমেণ্ট নটিফিকেশ্যন পাব্লিছ হৈছে। ইয়াতে টোটাল 107টা গ্ৰুপ এ আৰু গ্ৰুপ বি লেভেলৰ পোষ্ট খালী আছে। তো ইয়াতে পোষ্ট কি আছে, ইয়াতে ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি বিচাৰিছে, এপ্লিকেশ্যন কৰাৰ লাষ্ট ডেট কি আছে, ইত্যাদি সকলোবোৰ কথা আমি এই ভিডিঅ'টোত আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। প্ৰথমতে ইয়াতে দি আছে নটিফিকেশ্যন পাব্লিছড বাই দি সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া। ইয়াতে এডভাৰটাইজমেণ্ট নম্বৰটো দি আছে আৰু ইয়াতে দি আছে টোটাল পোষ্টৰ সংখ্যা আছে 107টা। ইয়াতে পোষ্ট কেইটাৰ নাম দি আছে কোৰ্ট মাষ্টাৰ, চিনিয়ৰ পাৰ্চনেল এছিষ্টেণ্ট আৰু পাৰ্চনেল এছিষ্টেণ্ট। মোড অফ এপ্লিকেশ্যন দি আছে অনলাইন। এই পোষ্ট কেইটাৰ কাৰণে আপোনালোকক অনলাইন এপ্লাই কৰিব লাগিব। ইয়াতে এপ্লিকেশ্যন ফি দি আছে জেনেৰেল আৰু OBC কেটেগৰী কেণ্ডিডেটছৰ কাৰণে এপ্লিকেশ্যন ফি পে কৰিব লাগিব 1000 টকা আৰু SC ST এক্স চাৰ্ভিচমেন আৰু ফিজিকেলি হেণ্ডিকেপ কেটেগৰী কেণ্ডিডেটছৰ কাৰণে এপ্লিকেশ্যন ফি 250 টকা পে কৰিব লাগিব। আৰু এই এপ্লিকেশ্যন ফি আপোনালোকে অনলাইন মোডত পে কৰিব পাৰিব। ইয়াতে আপোনাৰ নেট বেংকিং, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড ইত্যাদি থ্ৰুৱেদি আপোনালোকে এপ্লিকেশ্যন ফি পে কৰিব পাৰিব। ইম্পৰ্টেণ্ট ডেটছ যদি আমি চাওঁ, ইয়াতে দি আছে অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হোৱাৰ ডেট দি আছে 4 ডিচেম্বৰ 2024 আৰু অনলাইন এপ্লিকেশ্যন কৰাৰ লাষ্ট ডেট দি আছে 25 ডিচেম্বৰ 2024। এজ লিমিট যদি আমি চাওঁ, ইয়াতে প্ৰথমতে কোৰ্ট মাষ্টাৰ পোষ্টৰ কাৰণে দি আছে মিনিমাম এজ 30 ইয়াৰ্ছ আৰু মেক্সিমাম এজ দি আছে 45 ইয়াৰ্ছ। চিনিয়ৰ পাৰ্চনেল এছিষ্টেণ্ট পোষ্টৰ কাৰণে মিনিমাম এজ 18 ইয়াৰ্ছ আৰু মেক্সিমাম এজ 30 ইয়াৰ্ছ। পাৰ্চনেল এছিষ্টেণ্ট পোষ্টৰ কাৰণে মিনিমাম এজ 18 ইয়াৰ্ছ আৰু মেক্সিমাম এজ 30 ইয়াৰ্ছ। আৰু ইয়াতে কৈছে SC ST OBC ফিজিকেলি হেণ্ডিকেপ, এক্স চাৰ্ভিচমেন ইত্যাদি কেটেগৰী কেণ্ডিডেটছবোৰে গভৰ্ণমেণ্ট ৰুলছ অনুযায়ী এজ ৰিলেক্সেশ্যন পাই যাব। এতিয়া যদি আমি এলিজিবিলিটি ক্ৰাইটেৰিয়া আৰু বাকী ডিটেইলছবোৰ চাওঁ, প্ৰথমতে ইয়াতে কোৰ্ট মাষ্টাৰ পোষ্টৰ কাৰণে টোটাল ভেকেণ্ট পোষ্ট আছে 31টা। ইয়াতে ইনিচিয়েল বেচিক পে থাকিব 67,700 টকা। কোৱালিফিকেশ্যন ইয়াতে বিচাৰিছে ডিগ্ৰী ইন ল'ত ডিগ্ৰী কৰা থাকিব লাগিব। আৰু কৈছে শ্বৰ্ট হেণ্ড ৰাইটিঙত প্ৰফিচিয়েঞ্চি থাকিব লাগিব। আৰু ইয়াতে স্পীড বিচাৰিছে 120 ৱাৰ্ড পাৰ মিনিট। আৰু লগতে কৈছে কম্পিউটাৰ নলেজ থাকিব লাগিব আৰু টাইপিং স্পীড থাকিব লাগিব 40 ৱাৰ্ডছ পাৰ মিনিট। চিনিয়ৰ পাৰ্চনেল এছিষ্টেণ্ট পোষ্টৰ কাৰণে ইয়াতে টোটাল ভেকেণ্ট পোষ্ট আছে 33। ইয়াত ইনিচিয়েল বেচিক পে দি আছে 47,600 টকা। আৰু ইয়াতে কোৱালিফিকেশ্যন বিচাৰিছে ডিগ্ৰী কৰা থাকিব লাগিব আৰু শ্বৰ্ট হেণ্ড ৰাইটিঙত প্ৰফিচিয়েঞ্চি থাকিব লাগিব। ইয়াতে স্পীড বিচাৰিছে 110 ৱাৰ্ডছ পাৰ মিনিট। আৰু ইয়াতো কৈছে কম্পিউটাৰ নলেজ থাকিব লাগিব আৰু টাইপিং স্পীড থাকিব লাগিব 40 ৱাৰ্ডছ পাৰ মিনিট। পাৰ্চনেল এছিষ্টেণ্ট পোষ্টৰ কাৰণে টোটাল ভেকেঞ্চি আছে 43। ইয়াতে ইনিচিয়েল বেচিক পে থাকিব 44,900 টকা। ইয়াতে কোৱালিফিকেশ্যন বিচাৰিছে ডিগ্ৰী কৰা থাকিব লাগিব আৰু শ্বৰ্ট হেণ্ড ৰাইটিঙত প্ৰফিচিয়েঞ্চি থাকিব লাগিব। ইয়াতে স্পীড বিচাৰিছে 100 ৱাৰ্ডছ পাৰ মিনিট। আৰু লগতে কৈছে কম্পিউটাৰ নলেজ থাকিব লাগিব আৰু টাইপিং স্পীড থাকিব লাগিব 40 ৱাৰ্ডছ পাৰ মিনিট। বন্ধুসকল, এই পোষ্টকেইটাৰ কাৰণে আপোনালোকক অনলাইন এপ্লাই কৰিব লাগিব। আৰু অনলাইন এপ্লাই কৰাৰ কাৰণে অফিচিয়েল ৱেবছাইটৰ লিংক ইয়াতে তলত দিয়া আছে। এই লিংকটো ইয়াতে ক্লিক কৰিলে আপোনাৰ এই পেজটো খোল খাব। ইয়াতে আহি প্ৰথমতে আপোনালোকে এই টেবটোত ক্লিক কৰি
ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ কমপ্লিট কৰি ল'ব। এই ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ কমপ্লিট হোৱাৰ পিছত ইয়াতে ক্লিক কৰি আপোনাৰ অনলাইন এপ্লিকেশ্যন প্ৰচেছ কমপ্লিট কৰি ল'ব। আপোনালোকে যদি অফিচিয়েল এডভাৰটাইজমেণ্টখন কৰি চাব বিচাৰে, এই লিংকটোত ক্লিক কৰিলে অফিচিয়েল এডভাৰটাইজমেণ্টখন খোল খাব। মই আপোনালোকক দেখাই দি আছো। এইখন অফিচিয়েল এডভাৰটাইজমেণ্ট হয়। আপোনালোকে অনলাইন এপ্লাই কৰাৰ আগত যদি বিচাৰে এবাৰ অফিচিয়েল এডভাৰটাইজমেণ্টখন পঢ়ি চাব। তো বন্ধুসকল, আশা কৰো এই ভিডিঅ'টো আপোনালোকক ভাল লাগিছে। যদি ভাল লাগিছে লাইক এটা কৰি দিব আৰু আমাৰ চেনেলটোক যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, কাইণ্ডলি আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব। আমি এনেকুৱা নতুন নতুন জব আপডেটছৰ ওপৰত ভিডিঅ' ৰেগুলাৰলি পাব্লিছ কৰি থাকো। ধন্যবাদ।